নমস্কাৰ সকলোকে শেৱালিৰে ভৰা এটি পদূলিৰ সৈতে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ইমান ভাল লাগিছে শেৱালি ফুলবোৰ এনেকৈ দেখি, খুব ধুনীয়া লাগে ৰাতিপুৱা পদূলিটো। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে, বৰ্তমান মোৰো ভালেই। আজি মই আপোনালোকক এটা পিঠাৰ ৰেচিপি দিবলৈ লৈছোঁ, গিলাচ পিঠা। প্ৰথমে পিঠাগুড়িখিনিত এনেদৰে নাৰিকলখিনি সানি ল'ব। ভালদৰে সানি ল'ব। ভালদৰে মিক্স হোৱাকৈ সানি ল'ব নাৰিকলখিনি পিঠাগুড়িৰ লগত। কেজিমান চাউলৰ পিঠাগুড়ি লৈছোঁ, ডাঙৰ নাৰিকল লৈছোঁ। আপোনাৰ আধা পোৱামান হ'লে হৈ যাব, যদি বেছি নাখায় তেতিয়া এনেকৈ সৰহকৈ দিব পাৰে। আৰু মই নাৰিকল পানীখিনিতে চেনিখিনি মিক্স কৰি লৈছোঁ। কেটলি পিঠা, কেটলি নাই কাৰণে গ্লাছতে বনাই, ওৱান টাইম এটা আটা গ্লাছত সানি হোৱাৰ পিছত এইদৰে চাউল চলা চালনি ভালদৰে মোহাৰিলে তলত এনেকৈ থাকিব। তাৰপিছত আৰু গ্লাছত এনেদৰে গ্লাছৰ তলটো ফুটা কৰি ল'ব। কুকাৰটোত বহাব লাগিব যিহেতু চিটিটোত, সেইকাৰণে এনেকৈ ভালকৈ গ্লাছটো তলৰ ফুটা কৰি ল'ব যাতে চিটিটো সোমায়। অলপ হেঁচি দিব যাতে পিঠাটো ভাল হয়, উৰালে যাতে ভাগি নাযায়। সাতটা গ্লাছ লৈ লৈছোঁ। সাতটা গ্লাছ লৈ ল'লে সোনকালে হয়, পিঠাটো হওঁতে বেছি সময় নালাগে। সেইকাৰণে এনেকৈ কুকাৰত পানী দি চিটিটো খুলি লৈছোঁ, তাত ভৰাই দিছোঁ গ্লাছটো। এইদৰে চিটিটোত গ্লাছটো বহুৱাই ৰৈ থকাকৈ হেঁচি দিম। যিহেতু গৰম পানী লৈ লৈছিলোঁ, সেইকাৰণে উতলা গৰম পানী লৈ ল'ব সময় নালাগে, খুব বেছি 2 মিনিট 1.5 মিনিট। বহুত গৰম আছিলে, বহুত বেছি গৰম আছিলে, সেইকাৰণে টকা কৰি দিছিলোঁ পিঠাটো। এনেকৈ দুটা আগতে হৈ গ'ল বনাই, দুটা বনাই হৈছিল, সেইকাৰণে এনেকৈ উলিয়াই লৈছিলোঁ কাঁহীখনত। একো কৰিব নালাগে, গ্লাছটো জাষ্ট চাৰিওফালে দুইটা হাতে ধৰি অকণমান নমাই দিব লাগে, তলত দি পেলাই কৰিলে ওলাই দিব। বহুত গৰম, চুবই নোৱাৰি, ধোঁৱা ওলাই আছে, তথাপিতো জোৰ জবস্তি কৰি আছোঁ। হাতটো পুৰি গৈছেগৈ, ইমানেই গৰম। তথাপিতো ওলাবই লাগিব, এইটো হাৱা ওলাই আছে। ইমান ধুনীয়া হৈছে দেখিবলৈ। পিছত ইমানখিনি হ'লগৈ আৰু একাপ গাখীৰ চাহৰ লগত খাবলৈ লৈছোঁ, আপোনালোককো দেখুৱাই দিছোঁ। আৰু ইয়াতে অলপ আছে আৰু এক্সট্ৰাকৈ অলপ থোৱা আছে, মই আপোনালোকক দেখুৱাবলৈ এনেকৈ লৈছিলোঁ। অতি কম সময়ৰ ভিতৰতে তৈয়াৰ হয় এটি পিঠা। আচলতে কেটলি পিঠা হয়, কিন্তু আজিকালি মানুহে নিজৰ সুবিধা অনুসৰি এনেদৰে বনাবলৈ লৈছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ আৰু পূজাৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। সকলো ভালেই থাকক, সুস্থ থাকক, কুশলে থাকক। ধন্যবাদ।